মৰিগাঁও ডায়েটৰ উদ্যোগত ড্ৰাগছ আৰু ধপাত বিৰোধী সজাগতা অভিযানৰ সামৰণি। যুৱ সমাজক ড্ৰাগছ আৰু ধপাত জাতীয় নিচাজাতীয় দ্ৰব্যৰ ভয়াৱহতাৰ পৰা সজাগ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটৰ উদ্যোগত অনুষ্ঠিত হোৱা সপ্তাহজোৰা ড্ৰাগছ বিৰোধী সজাগতা অভিযানৰ আজি সামৰণি পৰে। 17 জুনৰ পৰা চলা এই অভিযানত শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচী, পোষ্টাৰ প্ৰতিযোগিতা, সজাগতা সমদল আৰু বাতৰ নাটৰ জৰিয়তে নিচামুক্ত সমাজ গঢ়াৰ বাৰ্তা প্ৰেৰণ কৰা হয়। সামৰণি অনুষ্ঠানত ডায়েটৰ অধ্যক্ষ কিশোৰ কুমাৰ দাসে কয় যে ড্ৰাগছ আসক্তিক এক ৰোগ হিচাপে গণ্য কৰি আক্ৰান্ত লোকসকলক চিকিৎসা, পৰামৰ্শ আৰু সহায়ৰ জৰিয়তে সমাজৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰিব লাগে। ইফালে শিক্ষানুষ্ঠানৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধপাতজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰাৰ চৰকাৰী নিয়ম সম্পৰ্কেও ব্যৱসায়ী আৰু ৰাইজক সজাগ কৰা হয়। 17 জুনৰ পৰা 26 জুনলৈকে আমাৰ ড্ৰাগছ এবিছৰ ওপৰত আমি বিশেষভাৱে সজাগতা আমি আৰম্ভ কৰিছোঁ মৰিগাঁও ডায়েটৰ উদ্যোগত। আৰু বিশেষকৈ আজি অন্তিম দিন। বিশেষ আমাৰ চিন্তাটো এনেকুৱা ধৰণৰ আছিলে যে আমাৰ যিসকল শিক্ষাৰ্থী আছে, আমি শিক্ষাৰ্থীসকলৰ মাজত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। যে প্ৰতিযোগিতা অলৰেডি অনুষ্ঠিত কৰা হৈছে, তেওঁলোকৰ পোষ্টাৰ মেকিঙৰ পৰা আদিলৈকে। আৰু সেই মেছেজটো দিবৰ কাৰণে যে তেওঁলোকে এখন ছবি আঁকিছে, সেই ছবিখনক লৈ পেলাই যে আমি ড্ৰাগছ ল'ব নালাগে, আমি ধপাত ল'ব নালাগে, যে ধপাত লোৱাৰ পাছত কি কণ্ডিশ্যন হ'ব পাৰে, তেওঁলোকে ছবি এখনৰ জৰিয়তে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰি পেলাই এটা মেছেজ দিবৰ কাৰণে চেষ্টা কৰিছে। তাৰ লগে লগে আমি অকল ডায়েটৰ কেম্পাছৰ ভিতৰতে আমি আবদ্ধ কৰি ৰখা নাই। শিক্ষাৰ্থীসকলক আমি কেম্পাছৰ বাহিৰত গৈ পেলাই আমি তেওঁলোকে প্ৰশিক্ষণ কৰিছে, বিভিন্ন ধৰণৰ ফ্লেগ লৈছে, বিভিন্ন পোষ্টাৰ হাতত লৈ পেলাই তেওঁলোকে ৰাইজৰ ওচৰত সোমাই গৈছে। ৰাইজৰ ওচৰত সোমাই গৈ তেওঁলোকে জাগৰণ এটা সৃষ্টি কৰিছে, ৰাইজক বুজাবৰ কাৰণে চেষ্টা কৰিছে। তাৰোপৰি এটা কথা আছিলে যে আমাৰ এডুকেশ্যন ইনষ্টিটিউটৰ 500 মিটাৰ ৰেডিয়েঞ্চৰ ভিতৰত কোনো ধৰণৰ ধপাত বা চিগাৰেট এনেকুৱা ধৰণৰ ড্ৰাগছ এবিছৰ কোনো ধৰণৰ দোকান থাকিব নালাগে বা তাত চেল হ'ব নালাগে। গতিকে যিহেতুকে এনেকুৱা ধৰণৰ এটা অৰ্ডাৰ আছে আৰু সেই অৰ্ডাৰটোক আমি সন্মান জনাই পেলাই আমি এডুকেশ্যন ইনষ্টিটিউটৰ 500 ৰেডিয়েঞ্চলৈকে আমি ল'ৰা ছোৱালীখিনিক আমি লৈ গৈছোঁ, ছাত্ৰ ছাত্ৰীক লৈ গৈছোঁ, আমাৰ ফেকাল্টিসকল গৈছে, মই নিজে গৈছোঁ। তাত যিবোৰ দোকান আছে, দোকানবিলাকত আমি দোকানীসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই 500 ৰেডিয়াছৰ ভিতৰত আপোনালোকে কোনো ধৰণৰ ধপাত চিগাৰেট আপোনালোকে বিক্ৰী নকৰিব। স্বাস্থ্য বিভাগৰ বিষয়া আৰু বিশেষজ্ঞসকলেও অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক নিচামুক্ত জীৱনৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। সমগ্ৰ বিশ্বতে আমি 26 জুনটো আমি ড্ৰাগ এবিউজ ডে এণ্ড ইলিচিট ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ এবিউজ এণ্ড ইলিচিট ট্ৰেফিকিং ডে হিচাপে পালন কৰি আহিছোঁ 1987ৰ পৰা। আৰু এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ মৰিগাঁও জিলাৰ ডায়েটতো এটি সজাগতা অনুষ্ঠান পাতিছে। আৰু সেই অনুষ্ঠানলৈ মোক আজি আমাৰ ডায়েটৰ অধ্যাপক মহোদয় ছাৰে নিমন্ত্ৰণ কৰিছিলে মোক ক'বলৈ। আৰু মই অত্যন্ত ভাগ্যৱান যে মই আজি ডায়েটত যিসকল পঢ়ি আছে ষ্টুডেণ্ট হিচাপে ডিলেড বা BEd কৰি আছে, তেওঁলোকৰ মাজত মই ড্ৰাগছৰ সম্পৰ্কে কিছু কথা ক'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু মই সমূহ ৰাইজক এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ যিবোৰ আমি ড্ৰাগছ এডিক্ট বুলি ক'লে আমি সদায় মনটো কিবা এটা, আমাৰ মনত কিবা এটা খুধুৱনি এটা লাগে, নহয় জানো? মই এটা কথাই ক'ম, আমি কোনোবা এখন সমাজ নিচামুক্ত কৰিবলৈ হ'লে আমি যিসকল নিচাত আক্ৰান্ত হৈছে তেওঁলোকক আমি মৰমেৰে বুজাব লাগিব, আকৌ আমাৰ মাজলৈ আনিব লাগিব। আৰু এডিকশ্যন এটা মৰেল প্ৰব্লেম নহয়, এডিকশ্যন এটা ওৱান কাইণ্ড অফ ডিজিজ। যেনেকৈ আমি আন বেমাৰবোৰ ডক্তৰৰ ওচৰত গৈ বিভিন্ন পৰীক্ষা পাতি কৰি দৰৱ খাই পেলাই ঠিক কৰোঁ, তেনেকৈ এই নিচাটো এটা বেমাৰ হয় আৰু আমি আন বেমাৰৰ দৰে এইটো ট্ৰিটমেণ্ট কৰিবলৈ মই সকলোকে এটাই অনুৰোধ কৰোঁ, আপোনাৰ ঘৰতে বা আপুনি থকা চুবুৰীটোত কোনোবা যদি তেনেকৈ নিচাসক্ত ব্যক্তি পায় তেনেহ'লে তেওঁক আপুনি মৰমেৰে বুজাওক আৰু আমাৰ মেডিকেললৈ, আমাৰ হস্পিটেললৈ আনক। আমি তেখেতক কাউন্সেলিং কৰিম আৰু তেওঁক আকৌ সেই নিচাৰ পৰা আঁতৰাই তেওঁ আকৌ কেনেকৈ নিজৰ জীৱনটো সুন্দৰকৈ গঢ় দিব পাৰে তাত আমি যাতে সকলোৱে যাতে হাত আগবঢ়াব পাৰিম। ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।